যে আমাৰ এম্বুলেন্স ড্ৰাইভাৰ যে এম্বুলেন্সবোৰ দূৰ দূৰণি বাগান অঞ্চলত লৈ যায় একমাত্ৰ এটাহে সুবিধা ৰাইজক সময়মতে হস্পিটেললৈ লৈ যোৱা কিন্তু আজি তেওঁলোকে চৰকাৰে তেওঁলোকৰ কথা শুনাতকৈ আজি প্ৰায় 500 গৰাকী কৰ্মচাৰীসকলক তেওঁলোকৰ সাৰ্ভিস তেওঁলোকৰ চাকৰি টাৰ্মিনেট হোৱা এটা পৰিৱেশ সৃষ্টি কৰিলে ইমান নিষ্ঠুৰ ইমান অহংকাৰী মুখ্যমন্ত্ৰী যিজনে চৰকাৰী কৰ্মচাৰীসকলক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে এনেদৰে অহংকাৰী মুখ্যমন্ত্ৰী মই ভাৰতবৰ্ষত কতো দেখা পোৱা নাই একে অৱস্থা আমাৰ NHMৰ ৰুৰাল ডক্টৰ এণ্ড হেল্থ ওয়াৰ্কাৰ্ছ কিমান তেওঁলোকৰ সুবিধা চৰকাৰে ললে যেতিয়া কোভিড আছিল তেতিয়াতো কিমান ওভাৰটাইম কৰালে তেওঁলোকৰ পৰা আৰু পিছত যেতিয়া তেওঁলোকে কৈছে যে আমাক পে প্যাৰিটি দিয়ক সমান কামৰ সমান দৰমহা তেওঁলোকে পাওক সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট 2013 চনত উল্লেখ কৰিলে অসম চৰকাৰে 2021 চনৰ গেজেট নটিফিকেশনৰ বাবে তেওঁলোকে পেনশন বিচাৰিলে ডেথ বেনিফিট বিচাৰিলে হেল্থ ইন্সুৰেন্স বিচাৰিলে বেংক লোন বিচাৰিলে 7 পে কমিশনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী 2018 চনত যি কৈছিল তাৰ ফলাফলটো বিচাৰিলে আৰু এনে আমাৰ শৰ্টেজ আছে ম্যান পাৱাৰ শৰ্টেজ ৰুৰাল এৰিয়াত আমাৰ ডক্টৰ নাই তথাপিও তেওঁলোকক সহায় কৰাতকৈ যিসকলে প্ৰতিবাদ কৰি আছিল তেওঁলোকৰ দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ দিয়া গ'ল